বৰছলাৰ লক্ষ লক্ষ ভাতৃভগ্নীৰ সপোন নামৰ স্বেচ্ছাসেৱী সামাজিক অনুষ্ঠানটিৰ উদ্যোগত বিশ্ববৰেণ্য মনীষী দাৰ্শনিক সমাজ সংস্কাৰক স্বামী বিবেকানন্দৰ 163 সংখ্যক জন্মজয়ন্তীৰ অনুষ্ঠানটি ইয়াৰে বৰভগীয়া দুৰ্গা মন্দিৰ প্ৰাংগণত অনুষ্ঠিত কাৰ্যসূচীৰে সম্পন্ন কৰা হয়। সেই উপলক্ষে ৰাতিপুৱা 9:30 স্বামী বিবেকানন্দৰ প্ৰতিচ্ছবিৰ সন্মুখত বন্তি প্ৰজ্বলন আৰু পুষ্পাৰ্ঘ্য নিবেদি একাজৰী শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হয়। স্বেচ্ছাসেৱী সংগঠন লক্ষ লক্ষ ভাতৃভগ্নীৰ সপোনৰ সভাপতি হলিৰাম নাথ আৰু প্ৰাক্তন পঞ্চায়ত প্ৰতিনিধি বাবুল মালুদাসে স্মৃতি তৰ্পণ অনুষ্ঠানটি মুকলি কৰাৰ পাছত উপস্থিত আটায়ে বৰেণ্য মনীষীগৰাকীলৈ শ্ৰদ্ধাৰ্ঘ্য নিবেদন কৰে। ইয়াৰ পাছতে অনুষ্ঠানটিৰ কৰ্মকৰ্তা আৰু স্থানীয় একাংশ ৰাইজৰ উপস্থিতিত এটি শোভাযাত্ৰা উলিওৱা হয়। পৰৱৰ্তী সময়ত আয়োজিত মূল সভাখনিত সংগঠনটিৰ সভাপতি হলিৰাম নাথে সভাপতিত্ব আৰু সম্পাদক অমূল্য মালুদাসে উদ্দেশ্য ব্যাখ্যাৰ লগতে সমগ্ৰ অনুষ্ঠানটিৰ আঁত ধৰে। সভাখনত বয়োজ্যেষ্ঠ অৱসৰী শিক্ষক সমাজকৰ্মী গিৰীশ তালুকদাৰ, অৱসৰী কৃতি শিক্ষক লেখক প্ৰসন্ন কুমাৰ নাথ, অৱসৰপ্ৰাপ্ত অগ্ৰজ শিক্ষক গোলোক নাথ, অৱসৰী চৰকাৰী কৰ্মচাৰী ফটিক চন্দ্ৰ নাথ, অৱসৰী শিক্ষক সমাজসেৱক খৰ্গেশ্বৰ নাথৰ উপৰিও বিশিষ্ট অতিথিৰূপে অংশগ্ৰহণ কৰা জ্যেষ্ঠ সাংবাদিক, শিল্পী, লেখক তথা ৰাজহুৱা কৰ্মী সুজিত কটকীয়ে স্বামী বিবেকানন্দৰ দৰ্শন আদৰ্শ বৰ্ণাঢ্য জীৱন পৰিক্ৰমা আৰু কৃতিত্বৰ বিষয়ে শ্ৰদ্ধাঞ্জলিমূলক ভাষণ প্ৰদান কৰি মহান পুৰুষজনালৈ প্ৰণিপাত জনায়। অনুষ্ঠানটিৰ মুখ্য উদ্যোক্তা অমূল্য মালুদাসে শলাগৰ শৰাই আগবঢ়োৱা সভাখনত শিক্ষক লেখক নিকুঞ্জ অধিকাৰীকে ধৰি স্থানীয় একাংশ ৰাইজ উপস্থিত থাকে। সংগঠনটিৰ জৰিয়তে আমি প্ৰতি বছৰেই বিবেকানন্দৰ জন্ম জয়ন্তী উদযাপন কৰি আহিছোঁ। আমাৰ চুবুৰীয়া যি অঞ্চলৰ যুৱ প্ৰজন্ম আছে, বয়োজ্যেষ্ঠ নাগৰিক আছে, আমি সকলোৰে সহযোগত এই দিৱসটি উদযাপন কৰি আহিছোঁ। আজিও 163তম এই জন্ম জয়ন্তী আমি উদযাপন কৰিছোঁ। আমাৰ মাজত উপস্থিত আছিল প্ৰসন্ন নাথদেৱ, আমাৰ উদ্যোক্তা অমূল্য দাসদেৱ, ৰীণা পল, ৰয় বাইদেউ, আমাৰ ৰমেশ তালুকদাৰ ছাৰ, গোলাপ নাথ ছাৰ আদিকে ধৰি বিশিষ্ট সমাজকৰ্মী আৰু ওচৰৰ জনসাধাৰণ উপস্থিত থাকি আমাৰ আজিৰ এই সভাখন, আমাৰ যি জন্ম জয়ন্তী যিখন মূল সভা আছিল, এই মূল সভাখন উদযাপন কৰাত সহায় সহযোগিতা আগবঢ়াইছে। আমি ৰাতিপুৱা 9 বজাতেই আমি তেখেতৰ শ্ৰীচৰণত, স্বামী বিবেকানন্দৰ শ্ৰীচৰণত পুষ্পাঞ্জলি, বন্তি প্ৰজ্বলন, মাল্যাৰ্পণ কাৰ্যসূচী সমূহ ৰাইজৰ উপস্থিত সম্পাদন কৰিছোঁ। প্ৰায় দিনৰ 11 বজাত আমি শোভাযাত্ৰা কাৰ্যসূচী পালন কৰিছোঁ। তাৰ পিছতেই 12 বজাৰ পৰা আমাৰ মূল সভা আৰম্ভ হৈছে। বৰছলাৰ পৰা সুজিত কটকীৰ ৰিপৰ্ট, মহাজাতি 24 লাইভ। কেইবাটাও কাৰ্যসূচীৰে আমি আজিৰ এই সভাখন সম্পূৰ্ণ কৰি সাফল্যমণ্ডিত কৰিছোঁ।